Hello students, আজিৰ ক্লাছত আমি অনুশীলনী R.1 question number 2 সলিউশন কৰিম। সো question number 2 টো আমাৰ হাতত আছে। তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। তলত কিছুমান সংখ্যা দি আছে, এবিলাকৰ ভিতৰত কোনবোৰ সমানুপাতত থাকিব হেতু আমাৰ পৰীক্ষা কৰিব লাগে। সো এই নাম্বাৰটো কি আছে 2668। সো এই সংখ্যাবিলাক সমানুপাতত আছে নে নাই হেতু পৰীক্ষা কৰি আমাক চাব লাগিব। সো তাৰ কাৰণে কি কৰিব লাগিব মনত ৰাখিবা এই সংখ্যাবিলাক তেতিয়াহে সমানুপাতত থাকিব যেতিয়া এই সাইডৰ দুটা সংখ্যা পূৰণ কৰি মাজৰ দুটা সংখ্যা পূৰণ কৰি তাৰ সমান হ'ব। তাৰ মানে দুয়োফালৰ দুটা সংখ্যা পূৰণ কৰাৰ পিছত যেটো মান ওলাব মাজৰ সংখ্যা দুটা পূৰণ কৰি হেই একে মান ওলালে হে কি হ'ব সমানুপাতত থাকিব। সো আমি পৰীক্ষা কৰি চাও কি হয়। তেনেহলে কি কৰিব লাগিব ফাৰ্ষ্টৰটো দি লাষ্টৰটো পূৰণ কৰিব লাগিব। 2 into 8 কিমান হ'ব আমাৰ 2 8 গুণ 16 আৰু মাজৰ পদ দুটা কি আছে আমাৰ 6 into 6 গতিকে 6 into 6 কৰিলে কিমান হ'ব আমাৰ 36। এতিয়া চোৱা ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো পূৰণ কৰাৰ ফলত আমাৰ কি ওলাইছিল 16 আৰু মাজৰ দুটা পূৰণ কৰাৰ ফলত কি ওলাইছে আমাৰ 36। তাৰ মানে দুয়োটা মান বেলেগ বেলেগ ওলাইছে। যদি দুয়োটা মান বেলেগ বেলেগ ওলাইছে তেনেহলে ই সমানুপাতত নাই। তেনেহলে কি লিখিব লাগিব যে 2668 সমানুপাতত নাই। হন সমানুপাতত থাকিবলৈ হলে কি হ'ব লাগিব ফাৰ্ষ্টৰটো পূৰণ কৰি যেটো মান ওলাব মাজৰ দুটা পূৰণ কৰি হেই একে মান ওলালে হে কি হ'ব সমানুপাতত থাকিব। এটো বেলেগ বেলেগ ওলাইছে গতিকে সমানুপাতত নাই। বি নাম্বাৰটো চোৱা ফাৰ্ষ্টৰটো লাষ্টৰটো পূৰণ কৰি চাও কি হ'ব 10 into 60 কিমান হ'ব আমাৰ 10 ৰ লগত 60 পূৰণ কৰিলে 600। আকৌ মাজৰটো পূৰণ কৰি চাও এবাৰ মাজৰটো কি আছে আৰু 20:30 20:30 কৰিলে কিমান হ'ব 2 3 গুণ 6 দুটা 0 আছে গতিকে ডাবল 0। এটোৰ ক্ষেত্ৰত লক্ষ্য কৰা ফাৰ্ষ্টৰটো লাষ্টৰটো পূৰণ কৰি কিমান ওলাইছিল 600 মাজৰ দুটা পূৰণ কৰি কিমান ওলাইছে আমাৰ 600। তাৰ মানে দুয়োটা মান একে ওলাইছে গতিকে এটো সমানুপাতত থাকিব। সো লিখিম কি আমি যে এতেকে 10 20 30 60 সমানুপাতত থাকিব বা আছে। হল এবিলাক অংক আৰু বেলেগ বেলেগ নিয়মত কৰিব পাৰো। মই ভাবো একেবাৰে সহজ পদ্ধতি এইটোই হয়। সো বি নাম্বাৰটো হৈ গল। এতিয়া আহা নেক্সট কোশ্চেন সি নাম্বাৰ লৈ। সি নাম্বাৰ কোশ্চেনটো আমাৰ হাতত আছে p pq p square q q square। সো এটো সমানুপাতত আছে নে নাই পৰীক্ষা কৰিব লাগিব। সো এই ধৰণৰ অংক থাকিলে নিয়ম এটাই এই নিয়মতে কৰিবা। কি হ'ব একেবাৰে সিম্পল ফাৰ্ষ্টৰটো দি লাষ্টৰটো পূৰণ কৰা p into q square কি হ'ব এটো আমাৰ p q square হ'ব আৰু মাজৰ দুটা পূৰণ কৰা মাজৰ দুটা কি আছে p q into p square q এটো পূৰণ কৰিলে কিমান ওলাব আমাৰ ইয়াত চোৱা p আৰু p square পূৰণ কৰিলে কি হ'ব p cube q আৰু q পূৰণ কৰিলে কি হ'ব আমাৰ q square q দুটা আছে গতিকে স্কয়াৰ দিব লাগিব। ইয়াত দুটা p আছিল আৰু ইয়াত আছিল এটা গতিকে p কিউব দিব লাগিব। এটো লক্ষ্য কৰা প্ৰথমৰ ক্ষেত্ৰত কি ওলাইছে p q স্কয়াৰ আৰু এটো কি ওলাইছে p কিউব q স্কয়াৰ দুটা মান বেলেগ বেলেগ গতিকে সমানুপাতত নাই। p q p square q q square সমানুপাতত
নাই। এতিয়া হা কোশ্চেন নাম্বাৰ ডি লৈ। কোশ্চেন নাম্বাৰ ডি কি আছে আমাৰ 6 24 30। সো এটুক আমি কি লিখিম, ফাৰ্স্টৰটো দি লাস্টৰটো পূৰণ কৰি চাম। 6 into 30 ইকুৱেল কিমান হ'ব, 6 3 গুণ 18। এটা 0 আছে, 0 দিব লাগিব। আকৌ মাজৰটো পূৰণ কৰা, মাজৰটো পূৰণ কৰিলে কি হ'ব, 20 into 4 4 2 গুণ 8, এটা 0 হল। এতিয়া চোৱা প্ৰথমটো কি ওলাইছে আমাৰ 180 আৰু এটো কি ওলাইছে আমাৰ ডাইৰেক্ট 80। দুয়োটা মান বেলেগ বেলেগ, দুয়োটা মান যেহেতু বেলেগ বেলেগ গতিকে এটো সমানুপাত নহব। লিখিম কি 6 24 30 সমানুপাতত নাই হল। সো কোশ্চেন নাম্বাৰ ডি2 আমাৰ হৈ গল। একেবাৰে সিম্পল মেথডত তোমালোকক শিকাই দিলো কোশ্চেন নাম্বাৰ 2ৰ সলিউশন। সো আজিলৈ ভিডিওটো ইমানেই। ভিডিও ভাল লাগিলে লাইক কৰিবা, কমেন্ট কৰিবা আৰু শেয়াৰ কৰিবা। ধন্যবাদ।